শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ভূগোলৰ প্ৰথম অধ্যায়ৰ সম্পদৰ অৰ্থ আৰু গুৰুত্ব এই চেপ্টাৰটো আলোচনা কৰিম। কিন্তু তাৰ আগে আগে মই ছাত্ৰ ছাত্ৰীসকলক এইটো সুধিব বিচাৰিছো যে তোমালোকে এই যে চৰকাৰে দিয়া লকডাউন নিয়ম তোমালোকে নিশ্চয় পালন কৰি আছা, তোমালোকে নিশ্চয় ঘৰত আবদ্ধ আছা। গতিকে তোমালোকে চৰকাৰে দিয়া যিখিনি নিয়ম পালন কৰিবলৈ দিছে গতিকে সেইখিনি নিশ্চয় পালন কৰি থাকিবা। গতিকে এইখিনি পালন কৰাৰ ফলত তোমালোকৰ নিজৰ জীৱন ৰক্ষা হ'ব, আকৌ তোমালোকে সমাজখনক বচাব পাৰিবা। গতিকে ইয়াৰ কি কি নিয়ম এইবিলাক মই আৰু বিতংকৈ ক'ব নাযাওঁ, তোমালোকে নিশ্চয় জানা। এতিয়া মই আচল কথাটো হ'ল যে মই তোমালোকক যিটো চেপ্টাৰ আলোচনা কৰিব বিচাৰিছো সেইটো হ'ল সম্পদৰ অৰ্থ আৰু গুৰুত্ব। এতিয়া সম্পদ বুলি ক'লে কি বুজা? এতিয়া সম্পদ হ'ল মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা সকলো প্ৰয়োজনীয় সামগ্ৰীখিনিকে সম্পদ বুলি কোৱা হয়। এতিয়া কথা হ'ল আমিতো বহুত সম্পদে ব্যৱহাৰ কৰো, আমাৰ প্ৰয়োজনীয় বস্তু বহুত আছে। আমি ভূমি, ৰাস্তা ঘাট বা খাদ্য, বস্ত্ৰ এইবিলাক আমি সকলোবোৰে ব্যৱহাৰ কৰো বা আমাৰ প্ৰয়োজন আছে। কিন্তু প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মা ৰমানে কৈছে যে সম্পদ হবলৈ দুটা বিশেষ গুণৰ প্ৰয়োজন। সেই গুণ দুটা হৈছে কাৰ্যকাৰিতা আৰু উপকাৰিতা। গতিকে সম্পদৰ যিবিলাক সম্পদ হয়, প্ৰকৃত সম্পদ হয়, সেইবিলাকৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ থাকিব লাগিব। এই দুয়োটা যদি গুণ থাকে তেতিয়াহে সেইটো সম্পদত পৰিব। কিন্তু ইয়াৰ ভিতৰত যদি এটাও গুণ নাথাকে তেতিয়াহ'লে সেইটো সম্পদ হ'ব নোৱাৰে, কিন্তু সেইটো সম্পত্তি হয়। এতিয়া তোমালোকে চাবা যে মানুহে ৰাগিয়াল বস্তু সেৱন কৰে, যেনে বিড়ি, চিগাৰেট, ভাং, মদ এইবিলাক মানুহে খায়। এইবিলাক খোৱাৰ ফলত অকণমান সময়ৰ কাৰণে মানুহৰ কাৰ্যকাৰিতা গুণটো আহে, কিন্তু এইবিলাক বস্তু সেৱন কৰাৰ ফলত মানুহৰ উপকাৰ নহয় বা ইয়াৰ উপকাৰিতা গুণ নাথাকে। গতিকে এইটো সম্পদ হ'ব নোৱাৰে। গতিকে সম্পত্তি হয় কিন্তু, কাৰণ ইয়াৰ বজাৰ মূল্য আছে। কোনোবাই ইয়াক কিনি আনি বজাৰ মূল্যৰে কিনি আনি ঘৰত ৰাখিব পাৰে সম্পত্তি কৰি বা ব্যৱহাৰ কৰিব পাৰে, এইটো সম্পত্তি হয় কিন্তু সম্পদ নহয়। গতিকে মই তোমালোকক সম্পদ আৰু সম্পত্তিৰ পাৰ্থক্য কি এইখিনি আজি ক'বলৈ নাযাওঁ, এইখিনি মই অইন এদিন তোমালোকক বিতংভাৱে ক'ম। কিন্তু এতিয়া মই ক'ব বিচাৰিছো যে সম্পদৰ শ্ৰেণী বিভাগ। এতিয়া সম্পদৰ শ্ৰেণী বিভাগত আমি প্ৰথমতে ক'বলৈ যাম যে সৃষ্টি অনুসৰি সম্পদক কেইটা ভাগত ভগাব পাৰি। এতিয়া সৃষ্টি অনুসৰি সম্পদক তিনিটা ভাগত ভগাব পাৰি: প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। এতিয়া প্ৰাকৃতিক সম্পদ কোনবিলাক? এতিয়া প্ৰকৃতিৰ বুকুত যিবিলাক সম্পদ আমি পাওঁ, অৰ্থাৎ আপোনা আপুনি যিবিলাক সম্পদ হৈ আছে, আমি মানুহে সৃষ্টি কৰিব লগা হোৱা নাই, সেইবিলাককেই প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। যেনে এতিয়া ভূমি, পানী, বায়ু, নদ নদী, পাহাৰ পৰ্বত, এইবিলাক সূৰ্যৰ ৰশ্মি, এইবিলাক আপোনা আপুনি হৈ আছে, এইবিলাক আমাৰ প্ৰকৃতিৰে দান। গতিকে এইবিলাকক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। আৰু যিবিলাক মানুহে সৃষ্টি কৰে, অৰ্থাৎ মানুহৰ দ্বাৰা সৃষ্ট হয়, সেইবিলাক সম্পদক মানৱ সৃষ্ট সম্পদ বুলি কোৱা হয়। যেনে যে বিদ্যালয় এখন মানুহে স্থাপন কৰে, আলি পদূলি, ঘৰ দুৱাৰ, উদ্যোগ প্ৰতিষ্ঠান, গতিকে ইত্যাদি ইত্যাদি বিলাক মানৱ সৃষ্ট সম্পদত পৰে। আকৌ মানৱ সম্পদ কাক বোলে? এতিয়া কথা হ'ল আমি মানুহবিলাক প্ৰত্যেকে সম্পদ, কিন্তু মানৱ সম্পদ হবলৈ ইয়াৰ যদি আমি অৰ্থটো বিচাৰিবলৈ যাওঁ তেতিয়াহ'লে এইটোৱে আমি বুজিম যে যিবিলাক মানুহৰ শিক্ষা দীক্ষা আছে, জ্ঞান বুদ্ধি আছে, আৰু জ্ঞান বুদ্ধিৰ জৰিয়তে তেওঁলোকে উৎপাদন কাৰ্যত নিয়োজিত হ'ব পাৰে বা উৎপাদন কৰি পেলাই তেওঁলোকে চলিব পৰা হয়, সেইটোকে মানৱ সম্পদ বুলি কোৱা হয়। তাৰোপৰি আকৌ গঠন অনুসৰি সম্পদক দুটা শ্ৰেণীত ভাগ কৰিছে, এটা হ'ল জীৱীয় আৰু এটা হ'ল অজীৱীয়। এতিয়া যিবিলাকৰ জীৱ আছে সেইবিলাক বস্তু জীৱীয় সম্পদ বুলি কোৱা হয়। যেনে গছ গছনি, প্ৰাণী, উদ্ভিদ, তাৰপিছত মাছ ইত্যাদি ইত্যাদি বিলাক আমাৰ জীৱীয় সম্পদ। আৰু পানী, শিল, মাটি, পাহাৰ পৰ্বত এইবিলাকৰ জীৱ নাই, গতিকে এইবিলাকৰ অজীৱীয় সম্পদ, অৰ্থাৎ নিৰ্জীৱ বস্তুবিলাকে হ'ল অজীৱীয় সম্পদ। তাৰোপৰি আকৌ স্থায়িত্ব অনুসৰি সম্পদ বিলাকক আকৌ দুটা ভাগত ভাগ কৰা হৈছে। এটা হ'ল
নবীকৰণযোগ্য সম্পদ আৰু এটা হ'ল অনবীকৰণযোগ্য সম্পদ। এতিয়া নবীকৰণযোগ্য সম্পদ কোনবিলাক? এতিয়া যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰি থকাৰ পিছতো সেই সম্পদটো আকৌ আহিয়ে থাকে, শেষ হৈ নাযায়, সেইবিলাক সম্পদক কি বুলি ক'ব? নবীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। এতিয়া সূৰ্যৰ তাপ, বায়ু, পানী এইবিলাক আমি ব্যৱহাৰ কৰি থাকো দৈনন্দিন, কিন্তু এইবিলাক বস্তু কোনোদিন শেষ হৈ নাযায়, সি আকৌ নতুনকৈ আহিয়েই থাকে। গতিকে এইবিলাক সম্পদক নবীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। ইয়াৰ ভিতৰত কিন্তু মানুহ, গছ গছনি এইবিলাকো পৰে। মানুহ জন্মি থাকে, মৃত্যু হৈ থাকে, আহি থাকে, শেষ নাই। গতিকে এইবিলাকো আমাৰ নবীকৰণযোগ্য সম্পদ। কিন্তু অনবীকৰণযোগ্য সম্পদ বিলাক হৈছে কোনবিলাক? যে যিবিলাক সম্পদ আমি ব্যৱহাৰ কৰি থকাৰ পিছত ই এটা সময়ত নিঃশেষ হৈ যায়, অৰ্থাৎ ই নাইকিয়া হৈ যায়। গতিকে সেইবিলাক সম্পদক অনবীকৰণযোগ্য সম্পদ বুলি কোৱা হয়। এতিয়া সেইবিলাক কোনবিলাক? যে এতিয়া ধৰা আমি কয়লা ব্যৱহাৰ কৰো বা পেট্ৰলিয়াম ব্যৱহাৰ কৰো, তাম, সোণ এইবিলাক আমি ব্যৱহাৰ কৰো, কিন্তু এইবিলাক ব্যৱহাৰ কৰি থকাৰ ফলত কি হয়? এটা সময়ত এইবিলাক নোহোৱা হৈ যায়। গতিকে এইটো হ'ল অনবীকৰণযোগ্য সম্পদ। তাৰপিছত আকৌ এটা ভাগ আছে সম্পদৰ, যে এইটো কি হ'ল? মালিকী স্বত্ব অনুসৰি আকৌ সম্পদক তিনিটা ভাগত ভাগ কৰা হৈছে, যেনে ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ। এতিয়া ব্যক্তিগত সম্পদ কোনবিলাক? এতিয়া মই মোৰ নিজৰ চৰিত্ৰটো ভাল কৰি ল'ব পাৰো, কাৰোবাৰ চৰিত্ৰ বেয়া, গতিকে এনেকুৱা মোৰ নিজৰ চৰিত্ৰটো এটা মোৰ ব্যক্তিগত সম্পদ, আৰু মই শিক্ষা গ্ৰহণ কৰা বা মোৰ শিক্ষাখিনি এটা ব্যক্তিগত সম্পদ। আকৌ আন্তৰ্জাতিক সম্পদ কোনবিলাক? যে যিবিলাক সম্পদ আমাৰ গোটেই পৃথিৱীয়ে ব্যৱহাৰ কৰিব পাৰে, অৰ্থাৎ গোটেই দেশসমূহে সেই সম্পদটোৰ লগত জড়িত ব্যৱহাৰ কৰে, যেনে সাগৰ, মহাসাগৰ, পাহাৰ পৰ্বত, এইবিলাক আন্তৰ্জাতিক সম্পদ। আকৌ জাতীয় সম্পদ কোনবিলাক? যে যিবিলাক সম্পদ কোনো এখন দেশে বা এটা জাতিয়ে ব্যৱহাৰ কৰিব পাৰে, যেনে আলি পদূলি, এই ৰাস্তা ঘাট বিলাক বা উদ্যোগ প্ৰতিষ্ঠান, এনেকুৱা সম্পদ বিলাক, বা বিদ্যালয় এখন বা আমাৰ স্বাস্থ্য কেন্দ্ৰ এটা, এইবিলাক আমাৰ জাতীয় সম্পদত পৰে। গতিকে সম্পদৰ বিষয়ে তোমালোকে আজি মই এইখিনিয়ে থুলমূলভাৱে কলো। আকৌ মই পিছত তোমালোকক সম্পত্তি আৰু সম্পদৰ পাৰ্থক্য কি, কেনে ধৰণৰ, গতিকে এই বিষয়ে তোমালোকক আকৌ মই এদিন বুজাই দিম। গতিকে তোমালোকক যদি মই আৰু একেদিনে গোটেইখিনি দিব বিচাৰো বা বেছিকে কওঁ, হয়তো তোমালোকৰ মনত নাথাকিব বা মনত নৰব। গতিকে তোমালোকক মই আজি যিখিনি কথা কলো অলপ থুলমূলকৈ, এইখিনি কথা তোমালোকে ভালদৰে মনত ৰাখিবা, আৰু কিবা নোৱাৰিলে তোমালোকে মোক ইয়াৰ জৰিয়তে বা বুজি নাপালে তোমালোকে মোক প্ৰশ্ন কৰিবা, মই নিশ্চয় উত্তৰখিনি দিম। আৰু তোমালোকে বুজি পোৱা বুলি মই ভাবিছো, আৰু নিশ্চয় তোমালোকে উপকৃত হবা। গতিকে আজিলৈ তোমালোকক এৰিলো, ইমানতে সামৰণি মাৰিলো আৰু।